জিন্দাবাদ 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 আমি অলপ ডিচিপ্লিনত ক'ব পাৰিম আজি আমাৰ তামোলপুৰৰ যি সমন্বয় আৰু সম্প্ৰীতি ৰেলী ইয়াত উপস্থিত হৈছে আমাৰ সভাপতি তথা আমাৰ মন্ত্ৰী সুজিত ব্ৰহ্ম ডাঙৰীয়া। মই প্ৰথমে আজি আমাৰ এই সমাগত হোৱা আমাৰ ইউপিপিএল দলত আমাৰ জিলাৰ সকলো নেতৃত্ব ব্লক কমিটিৰ নেতৃবৃন্দ আৰু আমাৰ সকলো কাৰ্যকৰ্তা কৰ্মকৰ্তা উদ্দেশ্যি আমাৰ এই যাত্ৰা আৰম্ভ কৰাৰ বাবে অনুৰোধ কৰিছোঁ। তালিকাত যিসকল প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে সেই প্ৰাৰ্থীসকলক মই অভিনন্দন জনাইছোঁ। বহুত চবে কৈছে যে বহুত ভাল লিষ্ট হৈছে আৰু এই 18জন যি প্ৰাৰ্থী আমি ঘোষণা কৰিছোঁ 18জনো জিকি যাব এইটো নিশ্চিত হৈছে। আমাৰ এইটো শান্তি আৰু সম্প্ৰীতিৰ যিটো যাত্ৰা এইটো আমি এমাহ আগত আৰম্ভ কৰিছিলোঁ। বড়োলেণ্ডত পৰিৱৰ্তন অহাৰ পিছত শান্তি ঘূৰি অহাৰ পিছত আমি সকলো বিচাৰিছোঁ যে এটা সময়ত বিভিন্ন কাৰণত হেৰাই যোৱা আমাৰ সম্প্ৰীতি আমাৰ মৰম স্নেহ এইটো চিৰযুগমীয়া হ'ব লাগে আৰু বড়োলেণ্ডত সদায় থাকিব লাগে। এটা সময়ত আমি দেখিবলৈ পাইছিলোঁ যে বড়ো অনাবড়ো ৰাজনীতি ইয়াতে আৰম্ভ হৈছিলে। আমি একেলগে বসবাস কৰা 26টা জনগোষ্ঠী একত্ৰীকৰণ হৈ থাকিব লাগিব। আমি একেলগে বসবাস কৰা 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি আমাৰ পৰিচয় অস্তিত্ব আমি একেলগে ৰক্ষণাবেক্ষণ দিব লাগিব। আৰু এই পৰিৱেশ আগৰ চৰকাৰবিলাক কৰিব পৰা নাছিলে, এই পৰিৱেশ আগৰ ৰাজনীতি দলবিলাক কৰিব পৰা নাছিলে। UPPL মডেলৰ ৰাজনীতি যি ৰাজনীতিৰ মডেলটো UG ব্ৰহ্ম ডাঙৰীয়াই 2015 চনত আৰম্ভ কৰিছিলে সেই মডেলেদি আহি আজি বড়োলেণ্ডত চৰকাৰ বনাই আমি 26টা জনগোষ্ঠীক একেলগে আগুৱাই লৈ যোৱা, সেই জনগোষ্ঠীবোৰৰ শিক্ষা, সেই জনগোষ্ঠীবোৰৰ অৰ্থনীতি, সেই জনগোষ্ঠীবোৰৰ সামাজিক পৰিস্থিতিবিলাক আজি আমি নিয়ন্ত্ৰণ কৰি খুব সুন্দৰ এটা পৰিৱেশত লৈ যাব পাৰিছোঁ। অনাগত দিনত এটা ভাল অৰ্গেনাইজ এটা ছ'চাইটি গঢ় দিয়াৰ কাৰণে এটা উন্নত অঞ্চল হিচাপে গঢ় দিয়াৰ কাৰণে UPPL মডেলৰ ৰাজনীতিটো আমি সদায় আগুৱাই লৈ যাম, য'ত 26টা জাতি জনগোষ্ঠী একেলগে থাকিব পাৰিব। আৰু বহুত আগতে আমি আৰম্ভ কৰিছিলোঁ, কিন্তু পাৰ্টি ঘোষণা হোৱাৰ নেক্সট দিনা যোৱাকালি পাৰ্টি ঘোষণা হৈছিলে। আজি তামোলপুৰৰ বিজয় যাত্ৰাটো আৰম্ভ কৰি দিছোঁ। 18টা সমষ্টি আমি সম্পূৰ্ণভাৱে বিজয় পাম আৰু বাকী যিবিলাক সমষ্টি আছে প্ৰায় 22টা সমষ্টি আছে সোনকালে ঘোষণা কৰিব। কাৰণ UPPLক মানুহে আঁকোৱালি লৈছে। আমি জোৰ জবৰদস্তিকৈ কোনোবা ৰাইজক উন্নয়নৰ কথা জাপি দিব লগা হোৱা নাই। ইয়াৰ শান্তি আহিছে এই কথাটো আমি জবৰদস্তিকৈ কাৰোবাৰ মুখৰ পৰা মানে ওলাবলৈ দিয়া নাই। মানুহে স্বতঃস্ফূৰ্তভাৱে মনৰ পৰা কৈ আছে যে শান্তি আহিছে, উন্নতি আহিছে, চাকৰি পালে, নিৰাপত্তা পালে সকলো দিশত। আৰু বিশেষকৈ তামোলপুৰটো অদূৰ ভৱিষ্যতত তামোলপুৰ বিদ্যাৰ অঞ্চলত এটা ৰাজনৈতিক এটা কেন্দ্ৰ বা ৰাজধানী হ'বলৈ গৈ আছে, এইটো ইকনমিক হাব। কাৰণ ইয়াৰ উন্নয়নৰ যথেষ্ট এটা
মানে সম্ভাৱনা আছে। ইয়াত অসম চৰকাৰেও তৰফৰ পৰাও মুখ্যমন্ত্ৰী এদিন কৈছিলে যে তামোলপুৰে নীতিয়েদিৰ অৰ্থনীতিৰ যিটো ডাঙৰ এটা কণ্ট্ৰিবিউটৰ হ'ব আৰু ইয়াৰ অঞ্চলৰ পৰা উন্নয়ন যিটো এটা অৰ্থনৈতিক ৰাজধানী আমি তামোলপুৰটোকে আমি নিৰ্মাণ কৰিব পাৰিম। এই ৰেলীয়ে এটা প্ৰদৰ্শন দেখুৱাইছে যে আমি কিমান ডিচিপ্লিন, আমাৰ কিমান সততা আছে, নিষ্ঠা আছে আৰু ৰাজ্যৰ প্ৰতি আমাৰ যিটো এটা প্ৰতিশ্ৰুতি সেইটো সদায় মানে থাকিব আৰু ৰাইজে আমাৰ লগত থাকিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।